সৰগী অনুভূতি। প্ৰেমী নামানে বয়স, প্ৰেমে নামানে স্থান কাল আৰু আজিকালি প্ৰেমে নিচিনে পাত্ৰ। বৰ্তমান সময়ত পবিত্ৰ প্ৰেমে নাম পাইছে পৰকীয়া, আৰু এই যি পৰকীয়া প্ৰেম নামেৰে নামাংকৃত কৰা হৈছে, তেনে ঘটনাই নিতৌ বাতৰিৰ শিৰোনাম দখল কৰিছে। ঠিক তেনে ঘটনা এবাৰ সংঘটিত হৈছে সোণাপুৰত। দুটি সন্তানৰ এগৰাকী মাতৃয়ে দুচকীয়া বাহনত পৰপুৰুষৰ সৈতে উঠি ঘূৰি ফুৰোতেই ধৰিলে হাতেলোতে মহিলাগৰাকীৰ স্বামী, আৰু এই অভিযোগ মহিলাগৰাকীৰ স্বামী। চাওক এই ৰিপৰ্ট। সবিতা মালাকাৰ কলিতা মোৰ ৱাইফ হয়। মোৰ ল'ৰা এটা আছে, এতিয়া ক্লাছ 9ত পঢ়ে, 13 বছৰ হৈছে। ছোৱালী এটা ক্লাছ 3ত, তেখেতৰ 8 বছৰ হৈছে তেওঁৰ। আজি 3 বছৰ আগৰ পৰা এই 1 বছৰ কৰ্মৰত আলোক ৰঘুবংশীৰ লগত তেওঁৰ এটা অবৈধ চলি আছিল। তাৰপিছত মই গম পোৱা তেওঁৰ দেউতাকক মাতি আনি এয়াৰফৰ্চৰ অফিচাৰ মল্লিক ছাৰ আৰু শৰ্মা ছাৰক কমপ্লেইন দিছিল লিখিতভাৱে। তেওঁলোকে আমাক কৈছিল যে ল'ৰাটো তাতে নাযায়। তাৰপিছতো দুটা চলি আছে। মই মানা কৰিলে মোৰ ওপৰত এই সোণাপুৰ থানাত 6বাৰ কেছ দিয়ে আৰু মোক তাই উল্টাই মাৰধৰ কৰে। আজি দুটাই গুৱাহাটীৰ পৰা খাবতা ভাটিকে ধৰি চুমা খাই থাকোঁতে মই হাতলৈ ধৰা পৰিল। ঘৰতে মই ৰখিব দিয়াতে ৰখিল। তাৰপৰা আপোনালোকে যাই পালে। তাৰপৰা ল'ৰাটো এটা বেয়া কথা কৈছে, তোমালোকৰ অসমীয়া লান চোতা ইছলিয়া আমকো চাহিয়ে, সেনেকৈ কৈছে। বেয়া কথা কৈছে। এতিয়া অসমীয়া ভাৱে আপোনালোকে কি কয় কওক। এনে কিমান দিনৰ পৰা তেনেকুৱা? আজি 3 বছৰ হ'ল তেওঁলোকৰ এই সম্পৰ্কটো। আৰু ল'ৰাটোৰ পৰা এই ছবিটাই বহুত টকা খাইছে। মই এদিন আপডেট কৰাতে মই তেওঁৰ সেই সম্পৰ্কটো গম পালোঁ যে ইমান টকা ক'ৰ পৰা আহি থাকে, লাখ লাখ টকা লয় তেওঁৰ পৰা। আৰু তেওঁক 2টা আইফোন দিছে, এটা 15 Pro Max, এটা 14 Pro Max, আৰু এটা OnePlus, 3টা মোবাইল দিছে, স্কুটি এখন দিছে, সকলোবিলাক দিছে। মই মানা কৰিলে মোক তাই উল্টাই টৰ্চাৰ কৰে, ভাত নিদিয়ে, পানী নিদিয়ে, আৰু দিন ৰাতি ঘূৰি ফুৰে এই ল'ৰাটোৰ লগত। ল'ৰাটো কি কৰে? ল'ৰাটো এয়াৰপৰ্টত কমতা, ল'ৰাটো ইয়াত নাই। তেওঁক মই যোৱা বছৰ ল'ৰাটোৰ ওপৰত এইখন থানাতে মই এজাহাৰ দাখিল কৰিছিলোঁ। ল'ৰাজন ক'ৰ হয়? উত্তৰাখণ্ডৰ হয়। উত্তৰাখণ্ড ল'ৰা আগতে ইয়াতে কাম কৰিছিল। তাৰপিছত কমপ্লেইন দিয়াৰ পিছত তেওঁলোকৰ ফালৰ পৰা জনাইছিল যে আমি ইয়াৰ পৰা তাক ট্ৰেন্সফাৰ দিম। সি এতিয়া এওঁক লগ ধৰিব আহিছে আৰু ইয়াক নিব আহিছে। ইয়াক নি থাকোঁতে মই ধৰত পেলালোঁ। ক'ত ধৰত পেলাইছে? যোৰাবাটৰ আপত। অঁ, সি ল'ৰাজনে বাইক চলাই আছে, এই পাছফালে সাৱটি ধৰি চুমা খাই আছে। মোৰ তাত ভিডিঅ' আছে, মই দিব আৰু আপোনাক। আপুনি কাক খবৰ দিলে? মই সোণাপুৰ আৰক্ষী খবৰ দিলোঁ। তেওঁলোকে যাই কিনে তেওঁলোক ইয়াতে আবদ্ধ কৰি লৈ আহিল। আনি এতিয়া সোধপোছ চলি আছে। আপুনি কি বিচাৰে এতিয়া? মই বিচাৰোঁ যে উচিত এটা তদন্ত লাগে। বহিৰাগত ল'ৰা এটা যদি এনেকৈ আমাৰ অসমীয়া যি বোৱাৰীক ধ্বংস কৰিব আহে কৰ্মসূত্ৰৰ নামত, তেতিয়াহ'লে আমাৰ অসমীয়াৰ অস্তিত্ব একো নাথাকিব নহয়। তেখেতে বিয়া পাতিছে নেকি? তেখেতৰ আগত ৱাইফ আছে নে মই নাজানো, কিন্তু মোৰ ল'ৰা ছোৱালী 2টা আছে। মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চাই কিনে মই তেওঁক বহুতবাৰ মানা কৰিছিলোঁ, কিন্তু তেওঁ বাৰে বাৰে অবৈধ সময়, আনকি মোৰ ঘৰতো গৈছিল। এদিন ঘৰতো মই মাৰিব ধৰিছিলোঁ, তেওঁ পলালে, মই ধৰিব নোৱাৰিলোঁ। আজি আগতে ধৰিলোঁ মই। আপোনাক প্ৰহাৰ কৰিছে নেকি তেওঁ? মোক এই তেখেতে মাৰিলে, বুকুত মাৰিলে, তেওঁ মোক উশাহ কষ্ট পাই আছোঁ। মোক এতিয়া আপোনালোকে মেডিকেল লৈ যাওক, ছাৰক অলপ সহায় কৰি দিয়ক। তেখেতে কি বিচাৰিছে এতিয়া? আপোনাৰ মানুহজনে কি কয়? মোৰ মানুহজনীতো সেইটো হাজবেণ্ড বুলি কৈ আছে, আৰু এই ল'ৰাজনে কৈ আছে মোৰ ৱাইফ বুলি, কিন্তু মোৰ লগততো ডাইভোৰ্চ হোৱা নাই। মোৰ লগত ডাইভোৰ্চ হোৱা নাই। ল'ৰাটোহে প্ৰেছাৰ দিছিল যে তুমি ডাইভোৰ্চ দিয়া বুলি তাক। কিন্তু আমাৰ আজি কোৰ্টৰ পৰা আহিছোঁ, কোৰ্টৰ পৰা আজি 3 নম্বৰ তাৰিখ আছিল। এতিয়া আমাৰ WS জমা কৰা হোৱাই নাই। মোৰ উকিলৰ হাততে আছে, এফিডেভিট চলি আছে, কিন্তু তেওঁলোকে আজি যাব বিচাৰিছে। মই ধৰিলোঁ। এতিয়া মোৰ ল'ৰা ছোৱালী 2টাৰ মুখখন চাই আপোনালোকে থানাত জনাওক, এটা উচিত তদন্ত লাগে।